हेलो गाइस, आज मैं सजना দি चिकेन बनाम। मैं केराहीखনত तेल दिছোঁ, অলপমান চেনি দি লৈছোঁ নাম মাত্ৰ। তাৰপিছত মই পিঁয়াজ আৰু তেজপাত এনেকৈ ভাজি ল'ম ধুনীয়াকৈ। তাৰপিছত ভাজা হোৱাৰ পিছত মই আদা ৰহুনৰ পেষ্টখিনি দিম। আদা ৰহুনৰ পেষ্টত জলকীয়া আৰু আদা ৰহুনে দিছোঁ। মই আজি মিক্সিত কৰা নাই, আজি মই খুন্দনাতে খুন্দি দিছোঁ। ধুনীয়াকৈ ভাজি ল'লোঁ। তাৰপিছত মই হালধি দিছোঁ। হালধি দিয়াৰ পিছত ধুনীয়াকৈ চিকেন মছলা দিম। চিকেন মছলাটো দি দিছোঁ। চিকেন মছলা দিয়াৰ পিছত ধুনীয়াকৈ লাৰি ল'ম। নিমখ অলপমান দিছোঁ, মই নিমখখিনিও দি লৈছোঁ। এতিয়া নিমখখিনি দিয়াৰ পিছত ধুনীয়াকৈ লাৰি লৈছোঁ। লাৰি লোৱাৰ পিছত চিকেন আৰু আলুখিনি দি দিছোঁ। তাৰপিছত ফ্ৰাই কৰি আছোঁ। ফ্ৰাই কৰাৰ পিছত ঢাকি দিছোঁ, অলপ দেৰি সিজিবৰ কাৰণে দিছোঁ। অলপ যেতিয়া সিজা হৈছে অলপমান পানী দি দিছোঁ নামমাত্ৰ। তাৰপিছত অলপ ঢাকি দিছোঁ, ঢাকি কিনে সিজিব দিছোঁ। তাৰপিছত মই ছজনাখিনি দিছোঁ, বা আগতে দিলে ছজনাখিনি ভাঙি যাব যে। ছজনাখিনি দি এতিয়া মই ধুনীয়াকৈ লাৰি দিছোঁ। লাৰি দি এতিয়া মই ঢাকি দিম। যেতিয়ালৈ ছজনাখিনি আধা সিজা নহয় তেতিয়ালৈ মই ঢাকি থ'ম। ধুনীয়াকৈ ছজনাখিনি ঢাকিছোঁ। অলপ সিজা হৈছে। তাৰপিছত মই দিম ধুনীয়াকৈ। যেতিয়া সিজিছে বিলাহী কাটি দিছোঁ। বিলাহী কাটি দিয়াৰ পিছত লাৰি দিম ধুনীয়াকৈ। তাৰপিছত বিলাহীখিনি সিজালৈ আৰু ঢাকি থৈ দিম। তাৰপিছত বিলাহীখিনিও যেতিয়া আধা সিজা হৈছে মই গৰম পানী দি দিছোঁ। ধুনীয়াকৈ উতলিব দিম। ছজনাখিনি সিজি গৈছে, ধুনীয়াকৈ উতলিব দিছোঁ। উতলিব দি মই ধনিয়া কাটি দিছোঁ। ধনিয়া কাটি দি অলপ দেৰি উঠিব দিম। মোৰ মাংস ৰেডি। যদি ৰেচিপি চাই ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কমেণ্ট কৰি দিব। ছাবস্ক্ৰাইবো কৰি দিব প্লিজ।